এনআৰচিৰ কি কাম কৰিছে আমি আপোনালোকৰ পৰা আমাৰ চাৰ্টিফিকেট নালাগে, আমি কৰি থৈছোঁ যি কৰিব লাগে। আৰু হিতেশ দৈৱ শৰ্মাৰ বদনামৰ কাৰণে আপোনালোকে আমাক যিমান হাঁহিলে, আজি চাওক অসমৰ ৰাইজে আপোনালোকৰে মানুহজনক এতিয়া হাঁহি আছে। লাজ পাব লাগে আপোনালোকে। চুলি দাড়ি কাটি নৱৰত্ন তেল লগাই তেওঁক যিটো বিলাসীৰে লৈ আহিলে, ৰাস্তাত কোল্ড ড্ৰিংকছ খোৱালে, জেলখন দিলে, এজন নতুন জেল এখন দিলে যাতে তেওঁলোকে যাতে APWৰ সভাপতি অভিজিৎ শৰ্মাই বিস্ফোৰক মন্তব্য দাঙি ধৰিছে কি দুৰ্বলতা আছে মুখ্যমন্ত্ৰী শ্যাম কানু মহন্তৰ হৈ। তেওঁৰ পত্নী কিয় এতিয়ালৈকে গ্ৰেফতাৰ কৰা নাই, কিয়, কি দুৰ্বলতা আছে, আৰু লগতে শ্যাম কানু মহন্তক কিয় দাড়ি চুলি কাটি ধুনীয়াকৈ জেললৈ অনা হৈছে। বাহিৰলৈ আহিছে যিবিলাকে ভগৱানক দানৱ কৰিব চেষ্টা কৰিলে, একচামে উঠি পৰি লাগিলে জুবিন গাৰ্গৰ বদনাম ওলাবলৈ। SITৰ পৰা ওলাইছে এইবিলাক কাগজ, বেলেগৰ পৰা ওলোৱা নাই। আজি পোষ্টমৰ্টেম ৰিপৰ্ট বাহিৰত ওলাল, কিয় এইবিলাক হ'বলৈ পালে? SITৰ কণ্ট্ৰলটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ হাতত নাই নেকি? আমি এইখিনি কথা জানিব বিচাৰিছোঁ। আৰক্ষীৰ ভুলৰ কাৰণে কিয় যোৱাকালি এই ঘটনাটো ঘটিব পালে, কিয় এইটো হ'বলৈ পালে, কিয় বাছকাত নিব লগা হ'ল? আজি মানুহৰ ক্ষোভ ক'ত? মানুহৰ ক্ষোভ হ'ল 14 দিন পুলিচ কাষ্টাডিত থকা শ্যাম কানু মহন্ত যেতিয়া যোৱাকালি মানুহে টিভিত দেখা পাইছে তেওঁৰ দাড়ি মুচ ক্লিন ছেভ, নৱৰত্ন তেল লগাই চুলি আচুৰি, মানুহে এইবিলাক ভাল নাপায়। অপৰাধীয়ে কোল্ড ড্ৰিংকছ খুৱাব লগা হ'ল, বিলাসী জীৱন এটা জীৱলৈ, কৈদিক বিলাসী জীৱন দিবলৈ তেওঁলোকে বাছকালৈ লৈ যাব লগা হ'ল। আজি বাছকাৰ যিটো ঘটনা, সেইটো অকল বাছকা নহয়। আপুনি কালি কাৰ্বি আংলঙত লৈ যাওক, গোলাঘাটত লৈ যাওক, ডিব্ৰুগড়ত লৈ যাওক, শিৱসাগৰত লৈ যাওক, চব জেলতে এনেকুৱাই হ'ব। আমি আপোনাক সুধি পেলাই জুবিন অনুৰাগী হ'ব নালাগেতো, আমাৰ দৰকাৰ নাই জুবিন অনুৰাগী। আপোনাৰ পাৰ্মিশ্যন লৈ, আপোনাৰ কথা মতে ক্ৰাইটেৰিয়া লৈ পেলাই আমি জুবিন অনুৰাগী হ'ম। আৰু আমি ইমান দিনৰ পৰা আমি যিখিনি কথা দেখি আহিছোঁ, এটা কথা ঠিক যে শ্যাম কানু মহন্তৰ প্ৰতি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিবা এটা চফ্ট কৰ্ণাৰ আছে, কিবা এটা চফ্ট কৰ্ণাৰ আছে। কাৰণ কিয় নহ'লে এনেকুৱা নহয়তো আপুনি দাড়ি চুলি কাটাই অপৰাধী এজনক লৈ আহিব। আজি ড্ৰাগছ বেপাৰী এটাক দেখাৰ লগে লগে আপুনি ভৰিত গুলিয়াই, ৰেপিষ্ট এজনৰ কথা গম পোৱাৰ লগে ঘৰটো জ্বলাই দিয়ে। এইবিলাক আপুনি নিজে কৰা কাম, নিজে আপুনি আইন ভংগ কৰিছে। আৰু আজি সেইকাৰণে অনুৰাগীবিলাকে বিচাৰি আছে জুবিনক শ্যাম কানুক আমাক গতাই দিয়ক, ফাঁচি দিয়ক। আপুনি নিজে কৰা কামৰ ফলে এইবিলাক। এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, আপোনাৰ যদি অলপো যদি কিবা শ্যাম কানু মহন্তৰ প্ৰতি যদি কিবা চফ্ট কৰ্ণাৰ আছে, সেইটো আপুনি এতিয়া বাদ দিয়ক। ৰাজনীতি নকৰে মানুহে, অসমৰ মানুহে এতিয়া ৰাজনীতি নকৰে। অসমৰ মানুহক ন্যায় লাগে। আৰু আপোনালোকে ৰাজনীতি কৰি লাভো নাই। হিন্দু, মুছলিম, খ্ৰীষ্টান, কংগ্ৰেছ, AGP, BJP, AIUDF এইবিলাক এতিয়া নচলে। মানুহক লাগে ন্যায়, আৰু ন্যায়হে দিব লাগিব। হয়, আপুনি জুবিন গাৰ্গৰ ক্ষেত্ৰত দিল্লী এয়াৰপৰ্টৰ পৰা অনাৰ পৰা সোণাপুৰলৈ আপুনি যিখিনি কষ্ট কৰিলে এজন ডাঙৰ ককায়েকৰ নিচিনাকৈ, আমি আপোনাক চেলুট দিছোঁ, সেইটো কাৰণে চেলুট দিছোঁ। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ নামত আপুনি ৰাজনীতি কৰিব, অপৰাধীবিলাকক বচাবলৈ যাব, এইটো হ'ব নোৱাৰে। কিয় শ্যাম কানু মহন্তৰ ঘনীয়েকে হাঁহি ওলাই আহিব লগা হ'ল CIDৰ পৰা? কিয় কৈছে, গিৰিয়েকে চাগে ঘনীয়েকক কৈছে যে চিন্তা নকৰিবা, মোৰ কাৰণে ভাল জেগা আছে থাকিবলৈ, অলপ কষ্ট হ'ব। কিয় দাড়ি চুলি কাটি আনিব লগা হ'ল? 14 দিন জেলত থকা মানুহ এটা দাড়ি কিমান গজিব আমি নাজানো নেকি? কিমান দাড়ি গজিব? কিয় তাক ক্লিন ছেভ কৰি অনা হ'ল? কিয় কোল্ড ড্ৰিংকছ খাবলৈ দিব লগা হ'ল? এইবিলাক কথা। কিয় বাছকা ডিষ্ট্ৰিক্ট, কিয় বাছকা ল'লে? আপুনি ভাবিছে নেকি বাছকাত জুবিন গাৰ্গৰ অনুৰাগী নাই? জুবিন গাৰ্গে বাছকা ডিষ্ট্ৰিক্টত মেট্ৰিক পাছ কৰিছে। আৰু যিজন পুলিচ বিষয়া DSP, এই গোটেই বস্তুটো ঠাণ্ডা হ'ব কেতিয়া? যেতিয়া DSP জনক নিলম্বিত কৰিব। আপোনালোকে এতিয়া ক'ব থাৰ্ড পাৰ্টিৰ কথা ক'ব, যে থাৰ্ড পাৰ্টি কোনোবা তৃতীয় পক্ষ। এই তৃতীয় পক্ষ শব্দটো আমি কেতিয়াৰ পৰা শুনি আছোঁ জানে? যিদিনাখন NDFBয়ে চিৰিয়েল বম ব্লাষ্ট কৰিছে অসমত, সেইদিনাখনৰ পৰা এই শব্দটো আমি শুনি আহিছোঁ, তৃতীয় পক্ষ। চব কথাত তৃতীয় পক্ষ নাখাতে। আপোনাৰ ভাল কাম আপুনি যিখিনি কৰিলে একেলগে শেষ হৈ যাব এই জুবিনৰ মৃত্যুৰ ঘটনাটোৱে, জুবিনৰ তদন্তই। আপুনি কিয় কৈছিলে যে 2জন পুলিচ বিষয়া মই ছিংগাপুৰ পঠাইছোঁ? SITটো কৈছে নাই পঠোৱা বুলি, পঠাব নোৱাৰে বুলি। আজি
সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰেছ উপদেষ্টা নাই আইনী উপদেষ্টা যিজন আছে তেখেতে নিজে কৈছে যে গোটেই SIT কাৰবাৰটোৱে ভুল। এতিয়া কি কৰিলে আপোনালোকে বুদ্ধিজীৱীৰ মাজত ভাগ ভাগ আনিব বিচাৰিলে। সেইকাৰণে আপোনালোকে কেইজনমান মানুহ মাতিলে, লিষ্ট বনাই ক'লে যে আমি আলোচনা কৰিম। কিহৰ আলোচনা? SITৰ লগত কিহৰ আলোচনা কৰিব? প্ৰাঞ্জল শইকীয়া বোলে এজন মানুহ মাতিছে, তেওঁতো ঘূৰ RSSৰ মানুহ, তেওঁতো RSSৰ মানুহ, বাকীবিলাকৰ কথা নকওঁৱেই। তেনেকুৱা মানুহ মাতি পেলাই আপুনি কি আলোচনা কৰিব বিচাৰিছে আৰু কি আলোচনা কৰিব? মুন্না গুপ্তা ডাঙৰীয়া APWৰ কেছ চলি আছে সুপ্ৰিম কোৰ্টত, নাই গুৱাহাটী হাইকোৰ্টত, জুবিন গাৰ্গ সংক্ৰান্ত, এণ্ড ইউ হেভ টু আনচাৰ ইট। আপুনি কোৰ্টত জবাব দিব লাগিব কিয় আপুনি আইন ভংগ কৰি পেলাই আপুনি এটা কমিটি মাতিলে, আলোচনা কৰিলে, কি ভিতৰৰ কথা ক'লে তেওঁলোকক, কি চেষ্টা কৰিলে আপোনালোকে যে বুদ্ধিজীৱীসকলৰ মাজত কাজিয়া লগাই যে এওঁলোক ভাল বুদ্ধিজীৱী, তেওঁলোক বেয়া বুদ্ধিজীৱী, তেওঁলোক কম বুদ্ধিজীৱী। চকুত ডাক্তৰৰ কি কাম আইনত? মই বুজি নাপালোঁ। চকুত ডাক্তৰৰ আইনৰ তদন্তকাৰী বিষয়াৰ লগত কি কাম আছে? হিতেশ ডেকা ডাঙৰীয়া ভদ্ৰলোক, জুবিনক বহুত ভাল পায়, বহুত মৰম কৰে, বহুত কৰিছে জুবিন গাৰ্গৰ কাৰণে, কিন্তু ডক্তৰৰ কি কাম তাতে? ইউটিউবাৰৰ কি কাম? আগতে সাংবাদিক, বৰ্তমান ইউটিউবাৰৰ কি কাম? বুজি নাপালোঁ। এই গোটেই কাৰবাৰটোৱে চলি আছে, আচৰিত কাৰবাৰ এইটো। আৰু যিজন পুলিচ বিষয়া, তেওঁ নিজৰে APSC কেলেংকাৰী, বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ ৰিপৰ্টত তেখেতে ক্লিয়াৰলি লিখিছে, গীতাৰ্থ দেৱ শৰ্মা, ৰোল নম্বৰ 09145595, হিজ জব ইজ কুৱেশ্যনেবল। আৰু তেনেকুৱা মানুহ আপুনি দায়িত্ব দিছে। সেনেকৈ নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, এতিয়া ৰাজনীতি নহয়, এতিয়া আৰু ৰাজনীতি নহয়, ন্যায় দিয়ক। আৰু চব কথাতে আপোনালোকে কথা নাই বতৰা নাই, চিধা গৰিমা গাৰ্গৰ ওচৰলৈ কিয় যায়? তেখেতকতো শান্তিত থাকিবলৈ দিয়ক অলপ। চবেই যায়, চৰকাৰে যাব। SIT ফৰেঞ্চিক কি এইটো পষ্টমৰ্টেম ৰিপৰ্ট তেখেতৰ পত্নীক দিব লাগে কিয়? সেইটো পুলিচৰ দায়িত্ব, গৃহ বিভাগৰ দায়িত্ব। তো মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক অনুৰোধ কৰিছোঁ, ৰাজনীতি বাদ দিয়ক, শাস্তি দিয়াৰ ব্যৱস্থা কৰক। যিহেতু এতিয়া কৈ আছে যে প্ৰত্যেকটো কথাত ৰাজনীতি হৈছে, জুবিন গাৰ্গৰ ন্যায় ব্যৱস্থাত কৰ ৰাজনীতিৰ কথা আহিলে? চবেই যে সকলোখিনি কৈ আছে এইবিলাককে। এটা কথা চাব আপুনি, মই আকৌ ক'লোঁ আপোনাক, জুবিন অনুৰাগী আমি চৰকাৰক সুধি হ'ব নালাগে, প্ৰথম কথা। 2 নম্বৰ কথা, ৰাজনীতি। সমাধিস্থলত ল'ৰা ছোৱালী মানুহ গৈছে, সেৱা কৰিছে, তাতে কি ৰাজনীতি? বাস্কা ডিষ্ট্ৰিক্টত শান্তিপূৰ্ণভাৱে মানুহবিলাক ৰখি আছিল, হত্যাকাৰীক গতাই দিয়ক, জুবিন জিন্দাবাদ, হেছটেগ জুবিন গাৰ্গ, এইখিনি কিয় ক'ত ৰাজনীতি আহিল? ইয়াতে একো ৰাজনীতি অহা নাই, ৰাজনীতি নচলেই আৰু। অসমৰ পৰা হিন্দু মুছলিমৰ ৰাজনীতি উঠি গ'ল, জুবিন গাৰ্গে শেষ কৰি থৈ গ'ল। 3 কোটি মানুহে অভিশাপ দিয়া এজন মানুহ কিমান দিন জীয়াই থাকিব লাগে পাৰে, মই সেইটোহে চাব বিচাৰিছোঁ আচলতে। 3 কোটি মানুহে শ্যামকানু মহন্তক অভিশাপ দিছে। আৰু চাব দেই, অসম চৰকাৰৰ এই পৰিয়ালটোৰ লগত মিতিৰালি, ডাঙৰ ককায়েকক বহাই থৈ দিছে তাতে, সৰুজনক বহাই থৈছে ইয়াতে। ইমান মানুহে, আৰু তেওঁলোকৰ নিলজ্জ আচলতে, তেওঁলোকৰো লাজ নাই। AJYCPয়ে গৈ স্মাৰক পত্ৰ দিলে, তথাপিতো চাকৰিৰ পৰা নাই দেই। এইটো হ'ল এটা পৰিয়ালটোৰে এটা মিলি। আৰু তেওঁলোক, এই পৰিয়ালটো অসমৰ গৌৰৱ নহয়, তেওঁলোক অসমৰ কৌৰৱ। আজি লাজ নাপায় নেকি? তেওঁলোকে লাজ নাপায়। এইবিলাক হ'ল কৰ্মৰ ফল দেই। আজি যিজনী ছোৱালী কবিতা লিখাৰ কাৰণে জেলত পঠাইছিলে, মাজনী তোৰ জেলতে থকাৰ যোগ্য, লকডাউনৰ সময়ত পিঠি ফালিম বুলি কৈছিলে। এইবিলাক মানুহৰ এইবিলাক হ'ল কৰ্মৰ ফল। বাকী মই পাৰ্চনেল তেখেতৰ ছোৱালীৰ কথা নকওঁ বাৰু, ক'ব নাযাওঁ। এইবিলাক হ'ল কৰ্মৰ ফল। এতিয়া আমি এটা বেলেগ বিষয়লৈ আহোঁ। এই গীতাৰ্থ দেৱ শৰ্মাৰ পিতৃ হিতেশ দেৱ শৰ্মাই কি কৰে, তেওঁ ফেচবুকত যিটো অপসংস্কৃতি, বেয়া ব্যৱহাৰ কৰা, গালি পাৰা, এইটো তেওঁৱে আৰম্ভ কৰা। ফেচবুকত তেওঁ নিজকে সৎ বুলি ভাবে আৰু বাকী চব বেয়া। একচুৱেলি বেচিকেলি দিছ মেন ইজ এ কনফিউজ পাৰ্চন। আৰু কনফিউজ পাৰ্চন কাৰণে তেওঁ NRCৰ হায়েষ্ট পষ্টত থকাৰ পিছতো তেওঁ একো কাম কৰিব নকৰিলে। তেওঁৰ পুৰণা কেলেংকাৰীৰ কথা যদি আমি ক'বলৈ যাওঁ, গুৱাহাটী মহানগৰ, তেতিয়া মেট্ৰ' নাছিল, গুৱাহাটী মহানগৰ, তাতে গাখীৰৰ এটা মানে বাহিৰৰ আন্তৰ্জাতিক গাখীৰৰ পেকেটত
বেয়া বিষক্ৰিয়া হৈছিলে তৰুণ গগৈ ডাঙৰীয়াই তেতিয়া তেখেতক কৈছিলে হিতেশ দেৱ শৰ্মাক যে তুমি এনকুৱাৰীটো কৰা তেওঁ সব গাখীৰ জব্দ কৰিলে কিন্তু এনকুৱাৰী ৰিপৰ্ট নাহিলে এইজন হল এইজন মানুহ বাস্কা ডিষ্ট্ৰিক্টত যেতিয়া তেওঁ আছিলে ভূটানৰ পানীয়ে বাস্কা ডিষ্ট্ৰিক্ট আৰু বৰপেটা ডিষ্ট্ৰিক্টত গোটেই খেতি পথাৰ বালি কৰি দিয়ে তেতিয়া চৰকাৰে ক'লে যে আপুনি বালিখিনি এনৰেগাৰ আণ্ডাৰত চাফা কৰক তেওঁ নকৰিলে কৰিছে তেওঁ নকৰিলে অভয়াপুৰীত 650 বিঘা এটা জাগাত এটা কয়াকুজিয়া পাৰ্ক বনাব বিচাৰিছিল আজিৰ পৰা 15-20 বছৰ আগত তেখেত আছিল তেতিয়া তাৰে অফিচাৰ তেখেতে নকৰিলে সমুজ্জ্বলদাক গৈ ফেলে ক'লে যে সমুজ্জ্বল তুমি চৰকাৰক কোৱা মোক যাতে ষ্টেট কোঅৰ্ডিনেটৰ পাতি দিয়ে সমুজ্জ্বলদাই তেখেতৰ কথা নুশুনিলে প্ৰতীক হাজেলাক ষ্টেট কোঅৰ্ডিনেটৰ পাতিলে সমুজ্জ্বলদাক গৈ ফেলে ক'লে সৰ্বানন্দক কৈ ফেলে মোক ডিচি বনাই দিয়া সমুজ্জ্বলদাই তেখেতৰ কথা নুশুনিলে আৰু শেষত সমুজ্জ্বলদাৰ বদনাম গোৱা আৰম্ভ কৰিলে ছ'চিয়েল মিডিয়াত 60 লাখ টকা লোৱা কিবা লোৱা আৰু যেতিয়া তেওঁ ধৰা পৰিলে তেওঁ কয় ৰাইজৰ কি বজাৰৰ খবৰ এনআৰচিত মোক অভিজিত শৰ্মাক যিখিনি তেওঁ মিছা বদনাম দিলে এনআৰচিত ফেচবুকত লিখি আৰু এয়া হ'ল আপোনাৰ কৰ্মৰ ফল আজি হিতেশ দেৱ শৰ্মা দিছ ইজ কল কৰ্মা আজি আপুনি কৰ্মৰ ফল পাইছে আৰু পাব আপুনি এনআৰচিত আপুনি ডেপুটি ডাইৰেক্টৰ হৈ ষ্টেট কোঅৰ্ডিনেটৰ হৈ থাকিলে আপুনি নিজে ৰিজাইন দিলে ইচ্ছাই ৰিজাইন দিলে তাৰপিছত আকৌ আপুনি ষ্টেট কোঅৰ্ডিনেটৰ হ'ল কিন্তু আপুনি একো কাম নকৰিলে ৰিটায়াৰমেণ্টৰ আগত এক্সটেনশ্যন পাম বুলি ভাবি তেওঁ CID আৰু এণ্টি কৰাপশ্যন দুটা কেছ কৰিছে তেওঁ ভাবিছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক এক্সটেনশ্যন দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইমান বুৰ্বক নহয় যে আপুনি সেই ৰিটায়াৰমেণ্টৰ 15 দিন আগত এটা কেছ কৰি দিলে কাৰণে আপোনাক এক্সটেনশ্যন দিব ইমান বুৰ্বক নহয় যিখিনি কাম তেওঁ তেখেতে কৰি সেইখিনি নকৰিলে আৰু পিছত কি কৰিলে তেওঁ গালিগালাজ আৰম্ভ কৰিলে এই 20টা 22টা লাইকৰ কাৰণে আৰু এই হিতেশ দেৱ শৰ্মাৰ লগৰ যিখিনি ফেচবুক ফ্ৰেণ্ড আমি আপোনালোক ক'ব বিচাৰো এতিয়া APWয়ে NRCৰ কি কাম কৰিছে আমি আপোনালোকৰ পৰা আমাৰ সাৰ্টিফিকেট নালাগে আমি কৰি থৈছো যি কৰিব লাগে আৰু হিতেশ দেৱ শৰ্মাৰ বদনামৰ কাৰণে আপোনালোকে আমাক যিমান হাঁহিলে আজি চাওক অসমৰ ৰাইজে আপোনালোকৰে মানুহজনক এটা হাঁহি আছে লাজ পাব লাগে আপোনালোকে এয়া হল এইজন মানুহৰ নমুনা এইবিলাক আৰু তেওঁলোকে অসমৰ ডাঙৰ মানুহ তেওঁলোকে যি কয় হেয়াই হয় আৰু এতিয়া কি কৰিছে আপুনি আচৰিত ক'ব এই মানুহজনে হিতেশ দেৱ শৰ্মাই এজন অংগনবাদী শৰ্মা বুলি এজন মানুহৰ লগত লগ লাগি QR কোডৰ বেপাৰ আৰম্ভ কৰিছে তেওঁ বোলে ৰিভেৰিফিকেশনৰ কেছ কৰিছে সুপ্ৰিম কোৰ্টত QR কোড চান্দা পুটেক অফিচাৰ জিয়েক ভাল কোম্পানীত চাকৰি কৰে ঘনিয়েক অফিচাৰ বুৱাৰীয়েকে চাকৰি কৰে মাহত নাই বুলিও তেওঁলোকৰ 5 লাখৰ ওপৰত আহে হিতেশ দেৱ শৰ্মাই নিজে পেনশন পায় আৰু তাৰ পিছত QR কোড লৈ চান্দা তুলিবলা নেকি জাতি বচাম বুলি মেইন কামখিনি তুমি একো নকৰিলা চৰকাৰী স্বীকৃতি প্ৰাপ্ত এজন খুৰাপাই তেওঁ যত কাম কৰিছে সব অফিচত তেওঁ খুৰাপান কৰিলে চৰকাৰে একো নকয় তেওঁ গালি নাপাৰে তেওঁ সাসপেন্ড নকৰে তাৰমানে আমি বুজিবলৈ বাধ্য যে এইজন হল চৰকাৰী স্বীকৃতি প্ৰাপ্ত এজন খুৰাপাই এনেকুৱা মানুহৰ পৰা আমি কি আশা কৰিব পাৰো তেওঁ জুবিন গাৰ্গক আগতে বহুতবাৰ গালি পাৰিছে আৰু যোৱাকালি ঘটনাটো পুতেকক বচাবলৈ আসলতে এই তেওঁ ষ্টেটমেন্ট এটা দিলে পিছত তেওঁ ডিলিট কৰিলে বাপেক পুতেক দুইজনে একে পুতেকটো চাকৰিটো মই ক'লোৱে বিপ্লৱ শৰ্মা ছাৰৰ ৰিপৰ্ট আছে তেওঁৰ নাম লিখা আছে হি জব ইজ কোৱেশ্চনেবল বুলি কৈছে অভিযান চলি আছে সেই বিষয়টো আপোনালোকে কি কেনে ধৰণে আচলতে দৰকাৰ আৰু তেওঁলোকক যি এই অভিযুক্তসকলক যেনে ধৰণে ট্ৰিট কৰা হৈছে এই বিষয়টা চাওক পলাশ ৰঞ্জন বৰুৱা ডাঙৰীয়া আৰু মই আমি হাইকোৰ্টত এটা PIL কৰিছো 46/2025 22 তাৰিখে চাগে কেছটো উঠিব কোৰ্টত আমি গোটেই কথাখিনি জনাম এফিডেভিট আকাৰত আমি জনাম এই যে VIP ট্ৰিটমেণ্ট দিছে তেওঁ CID কাষ্টাডি তেওঁ VIP ট্ৰিটমেণ্ট দিলে চুলি দাড়ি কাটি নৱৰত্ন তেল লগাই তেওঁ যিটো বিলাসীৰে লৈ আহিলে ৰাস্তাত কোল্ড ড্ৰিংকছ খোৱালে জেলখন দিলে এজন নতুন জেল এখন দিলে যাতে তেওঁলোকে যাতে আৰামত থাকিব পাৰে লুডু কেৰম খেলি থাকিব পাৰে আপুনি চাব মোবাইলো দিব হয়তো কোনোবা দিনা
সো গাইজ আজিৰ ভিডিঅ'টো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আজি এই ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই